কিমান সফল কৃষিমন্ত্ৰী অতুল বৰা প্ৰকৃত কৃষকে পাইছেনে বিভাগীয় বিভিন্ন সা সুবিধা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সমষ্টিটোৰ একাংশ নেতা পালি নেতা আৰু অৱস্থাপন্ন কৃষকক কেনেদৰে কৃষি বিভাগৰ বিভিন্ন সা সুবিধাৰে পুষ্ট কৰি আহিছে সেয়া তেওঁৰ দুটাকৈ কাৰ্যকালত গোপন হৈ থকা নাই ইফালে মন্ত্ৰীগৰাকীৰ দুটাকৈ কাৰ্যকালত ৰাজ্যখনৰ কৃষি ক্ষেত্ৰখনতো তেওঁ চূড়ান্ত অসফলতা লোকচক্ষুৰ পৰা আঁতৰি ৰাখিবলৈ সময়ে সময়ে এইসকল অৱস্থাপন্ন কৃষকৰ কৃষি পথাৰৰ পৰা একাংশ অনুগত সাংবাদিকৰ সহযোগত বিজ্ঞাপনধৰ্মী বাতৰি প্ৰচাৰ কৰি অহাৰ কৌশল সচেতন নাগৰিকে লক্ষ্য কৰি আহিছে তাৰ বিপৰীতে বোকাখাতৰ একাংশ কঠোৰ পৰিশ্ৰমী কৃষক বঞ্চিত হৈ আহিছে কৃষি বিভাগৰ বিভিন্ন সা সুবিধাৰ পৰা অভিযোগ মতে একাংশ দৰিদ্ৰ খেতিয়কে কৃষিজীৱীৰ পৰা পোৱা নাই কোনো ধৰণৰ সা সুবিধা অৱশ্যে সীমিত সুবিধাৰে কৃষিৰ ক্ষেত্ৰখনত এই দৰিদ্ৰ খেতিয়কসকলে যথেষ্ট উৎপাদন কৰিবলৈ সক্ষম হৈছে যদিও দুৰ্ভাগ্যজনকভাৱে এইসকল কৃষকে সংবাদ মাধ্যমৰ পৰা লাভ নকৰে উপযুক্ত প্ৰচাৰ এতিয়া প্ৰশ্ন হয় কৃষিমন্ত্ৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষই ল'বনে এই দৰিদ্ৰ খেতিয়কসকলৰ খবৰ নাই আমি নিজৰ পইচাই নিজে কষ্ট কৰি নিজে লাগি নিজে খেতি কৰিছোঁ মন্ত্ৰীৰ পৰা আমি একো সুবিধা পোৱা নাই 10 টকা এটা পোৱা নাই তেওঁ কৈছে এবাৰ কিমান কোটি টকা ইয়াৰ পৰা ৰঙলা যাব বুলি নিৰ্দিষ্ট কেইজনমান মানুহকহে দিছে আমাক দিয়া নাই কিয়া সেই মানুহকেইজনকহে হেৰি কৰিব আমি এবাৰ ভাবিছোঁ যে এখন বেনাৰ বনাই পেলাই আমি মাৰি ল'ম য'ত ৰঙলা লোট দিম বেনাৰখন মাৰি পেলাই ক'ম যে আমি ইয়াত কোনো মন্ত্ৰী মিনিষ্টাৰৰ পৰা আমি একো সুবিধা পোৱা নাই নিজৰ পইচাই বেপাৰীৰ পৰা পইচা আনি আমি ইয়াত খেতি কৰিছোঁ সেইধৰণেহে আমি কৰিছোঁ আমি এতিয়া দৰৱ এটা মাৰিবলৈ কালি মই বেপাৰীজনক ফোন কৰিছোঁ মৰিগাঁৱে যে মোক পইচা কেইটামান দিব মই দৰৱ দুটামান আনিব লাগিব আনি পেলাই মই মাৰিব লাগিব তেখেতকে কৈছোঁ কিন্তু আমি মন্ত্ৰী আমাক চিনিও নাপায় আমি গ'লেও একো নাপাওঁ আগতে কৈছিলে যে ৰাজসাহায্য ট্ৰেক্টৰ এখন দিম বুলি পেলাই এখন আমাক হেৰি গোট বনাবলৈ ক'লে গোট বনালোঁ ট্ৰেক্টৰখন পাছত সুধিলোঁ ভলুৱা হাজৰিকা আছিলে নিদিলে ট্ৰেক্টৰো নিদিলে আমাক আমি লোকৰ ট্ৰেক্টৰ ভাড়াত আনি কিবা কিবি কৰিছোঁ আমি ট্ৰেক্টৰে ইয়াত মাটি 2 বিঘা 4 বিঘা কাৰোবাৰ বোলে মন্ত্ৰী হেৰিয়াত বাইছে এই নিৰ্দিষ্ট কেইটামান মানুহে বায় আমাৰ নাবায় আমি সেইবোৰ সুবিধা নাপাওঁ আমি গুটি এটাও পোৱা নাইকিয়া কেতিয়াবা এগ্ৰিকালচাৰ অফিচাৰ এটাই আমাক কিবা গুটি এটা দিছে এইটো বেলেগ কথা তেওঁলোকৰ যিটো আহিছে সেই আলু 2 পেকেট বা সৌ ৰঙলা গুটি এপেকেট এগ্ৰিকালচাৰ অফিচাৰ এটাই দিব পাৰে কিন্তু আমি মিনিষ্টাৰৰ ফালৰ পৰা আমি একো পোৱা নাই মানে কিবা ইয়াতে প্ৰকৃত পোৱা নাই কৃষক আৰু যদি সুবিধা পাব লাগে তেতিয়াহ'লে মন্ত্ৰী আশীষ ধন্য বা দলীয় নেতা হ'ব লাগিব মন্ত্ৰী আশীষ হ'ব লাগিব মন্ত্ৰী পোকৰে ঘূৰি ফুৰা মানুহে হ'ব লাগিব তেতিয়াহে পাব তাৰমানে কি বোকাখাতলৈ অতুল বৰা আহিছে বুলি ক'লে গৈ পেলাই মুখৰ আগত দেখা দি থাকিব লাগিব ৰাতিপুৱা গধূলি ঘূৰি ফুৰিব লাগিব সেইকেইটা মানুহে বস্তু পাব নাই সিদিনাখন মই জগত বৰাক ফোন কৰিলোঁ যে আমাৰ আলুখিনি থ'বলৈ ক'ৰবাত অকণমান সুবিধা কৰি দিয়ক জগত বৰাই ক'লে তুমি আহিবাচোন 2-3 দিনৰ পাছত তুমি লগালগ কথা পাতিব নোৱাৰা কিহৰ জগত বৰা জগত কলিতা নাই ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট তেওঁ একো কৰি দিব নোৱাৰে নাই আমাক ফোনটো কৰি দিব পাৰিলেহেঁতেন আমি কৈছোঁ আমি খেতিয়ক মানুহ আকৌ গৈ পেলাই ঘৰত সুধিবগৈ লাগিব নেকি তেওঁ ঘৰত গৈ লগ কৰিব লাগিব নেকি তেওঁ ঘৰত গৈ লগ কৰিব যে এজন খেতিয়কে কৈছে আলু কেইবেগমান থ'ম বুলি কৈছে আপোনালোকৰ ক'ৰবাত সুবিধাটো হ'ব নেকি নাই নক'লে তেনেকুৱা ধৰণৰ কথাবোৰ আমি একো সুবিধা পোৱা নাই একোৱে পোৱা নাই আমি এগ্ৰিকালচাৰৰ পৰা কিবা এটা পাইছোঁ কেতিয়াবা এগ্ৰিকালচাৰ মানুহকেইজনক নুদুখো আকৌ দেই কিবা এটা আহিলে আমাক ধৰক ইমানকেইটা হ'লেও দিয়ে যে আহক আপোনালোক খেতি কৰা মানুহকেইটা আপোনালোকে আলু এবেগ নিয়ক এই ৰঙলা গুটি এপেকেট হ'লেও কেতিয়াবা অন্যান্য গুটি কিবা এটা যিহে পাইছে তেখেতসকলে আমাক কিবা এটা সহায় কৰিছে এগ্ৰিকালচাৰ মানুহকেইজনে দিয়ে আকৌ অফিচাৰকেইজনে কিবা এটা কমকৈ হ'লেও অন্য দিয়া নাই আমাক এই মিনিষ্টাৰ আমি একো সহায়ে পোৱা নাই তেখেতে নিৰ্দিষ্ট 1-2জন মানুহকে সহায় কৰিছে আচলতে সেইবোৰ নিউজ আচলতে কোনে যিকেইজন মন্ত্ৰীৰ অতি আশীষ ধন্য সাংবাদিক যিকেইজনে মন্ত্ৰী সদায় মানে চেনেলৰ মালিকৰ পৰাও দৰমহা পায় আৰু মন্ত্ৰীৰ পৰাও দৰমহা পায় গতিকে তেনেকুৱাবিলাক চেনেলত বাজিব পাৰে হয়তো আমাৰ ইয়াত তেনেকুৱা কোনো মানে কৃষি বিভাগৰ পৰা খেতি কৰা নাই আমি যি কৈছোঁ নিজৰ শ্ৰম আৰু নিজৰ মানে ধনেৰে কৰিছোঁ কোনোবা এজন বেপাৰীৰ পৰা হয়তো আমি কাৰোবাৰ আগধন লৈছোঁ মাল তোমাক দিম মাল আমাক পইচা দিয়া আমি তেনেকৈয়ে খেতি কৰিছোঁ কোনো APC এইবোৰ APC CPC আমি একো চিনি নাপাওঁ আমি তাৰ অংশীদাৰো নহয় কোনো মেম্বাৰো নহয় আৰু গতিকে আমি তাৰ লগত আমাৰ কোনো সম্পৰ্ক নাই গতিকে মন্ত্ৰী যিসকল আশীষ ধন্য আজি বাৰুকিয়ালৰ নিচিনা মানুহে যেতিয়া APC আহি ইয়াত খেতি কৰিব পাৰে ইয়াত আৰু বেলেগ কথা কি থাকিব গতিকে APC যদি বাৰুকিয়ালে আৰু মাৰি থোৱা পইচাকেইটা ইয়াত খেতি কৰিছে আমি নাজানো কিন্তু
আমাৰ কথাটো পোনপটীয়া কথা আমি নিজে পইচাৰে খেতি কৰিছোঁ জান APCয়ে ইয়াত ইমান হাজাৰ শ বিঘা মাটি খেতি কৰিবলৈ গতিকে ক'ৰ পইচা পালে প্ৰত্যেকজন মেম্বাৰৰ পৰা যিটো 1000 পইচা ল'লে সেই পইচাকেইটা তেওঁলোকে ইয়াত খেতি কৰিছে আৰু সেইটোকে বাহাদুৰি মাৰিছে APC নামত খেতি কৰিছোঁ পইচাকেইটা কাৰ পকেটলৈ যাব বাৰু কিয় পকেটলৈ যাব বছ মূল কথা আমাৰ পোলকে সেইটোৱে তাৰমানে যিকেইজন মন্ত্ৰীৰ নিজৰ মানুহ সেইকেইজনৰহে খেতিত লাভ হৈছে বেলেগৰ নহয় মন্ত্ৰীয়ে ইয়াতে হেটচাৰী ফিচাৰী ডাকাৰী পলিটি বিভিন্ন বিভাগৰ সুবিধা দি আছে নহয় সেয়া মন্ত্ৰীৰ নিজৰ মানুহখিনিকে দিছে তাত আজি তাৰিখত চক ট্ৰেক্টাৰ লোৱাবিলাককো আপোনালোকে RTI মাৰক হেটচাৰী কোনে পাইছে তাক RTI মাৰক যি বিচাৰিছে ফাৰ্ম কোনে পাইছে ছাগলী ফিচাৰী কোনে পাইছে আপোনালোকে RTI মাৰক তেতিয়া দেখিবই নহয় আপোনালোকে তো সাংবাদিকখিনিয়ে যদি প্ৰকৃততে গৈ পেলাই নিজৰ মানুহ কি কয় মন্ত্ৰীৰ গাত গা লগাই পেলাই 5 ষ্টাৰ হোটেলত চাহ খায় ভাত খায় তেতিয়াহ'লে সেইবোৰ নিউজৰ কথা কি ভেলু থাকিব পাৰে তাৰমানে প্ৰকৃত কৃষকে নাই পোৱা প্ৰকৃত কৃষকে নাই পোৱা ডেফিনেটলি নাই পোৱা ব্যুৰো ৰিপৰ্ট এনিভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.